ষ্টুডিঅ'ত মই অংশুমান গোস্বামী গুৰু গোসাঁই মানিহে পৰিয়াল চলাব লাগে সংবিধান অৱমাননা কৰি কোনো কাৰণতে ক্ষমতা লোৱাৰ পক্ষপাতি নাছিল বাজপেয়ী এনেদৰে এতিয়া সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰীয়ে মন্তব্য কৰা পৰিলক্ষিত হৈছে তেখেতে কৈছে যে পৰিয়ালৰ সম্পত্তি বৃদ্ধিৰ বাবে ৰাজহুৱা ধনৰ অপচয় কৰিব নালাগে কি কৈছে সৰ্বানন্দ সোণোৱালে আমি জনাবলৈ চেষ্টা কৰিম এবাৰ গুৰু গোসাঁই মানি পৰিয়াল চলোৱাৰ কথা কৈছে সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্বপূৰ্ণ মন্তব্য সংবিধান অৱমাননা কৰি ক্ষমতা লোৱাৰ আগ্ৰহী নাছিল প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী বাজপেয়ীৰ মূল্যবোধৰ ৰাজনীতি চিৰস্মৰণীয় হৈ আছে পৰিয়ালৰ সম্পত্তিৰ বৃদ্ধিৰ বাবে ৰাজহুৱা ধনৰ অপচয় কৰিব নালাগে কংগ্ৰেছ দলে ক্ষমতা পালে গুৰু গোসাঁই নমনা হয় এয়া সৰ্বানন্দ সোণোৱালৰ ডাঙৰ মন্তব্য নিজৰ পৰিয়ালৰ সা সম্পত্তি বৃদ্ধিৰ নামত ৰাজহুৱা ধন অপচয় কৰিব নালাগে কংগ্ৰেছে এই কাম কৰে কংগ্ৰেছৰ প্ৰতি অভিযোগ আনিছে এটা পৰিয়াল শৃংখলাবদ্ধভাৱে চলাবলৈ নিয়ম নীতি মানি চলিব লাগিব গুৰু গোসাঁই মানি চলিব লাগিব গুৰু গোসাঁই মানিহে পৰিয়াল চলোৱাটো অত্যন্ত দৰকাৰ সংবিধান নামানি সংবিধানৰ অৱমাননা কৰি ক্ষমতা লোৱাৰ আগ্ৰহী নাছিল বাজপেয়ী পৰিয়ালৰ পৰম্পৰাগত মূল্যবোধ মানি চলিব লাগে শংকৰদেৱ চাওলুং চুকাফাই বৃহত্তৰ অসমীয়া জাতি একলগ কৰিছে এই বৃহৎ মন্তব্য কৰিছে বৃহৎ অসমীয়া জাতি কেনেদৰে গঢ়িছিল শংকৰদেৱ চাওলুং চুকাফাই সেই কথা উল্লেখ কৰিছে নিয়ম নীতি মানি চলিলেহে আমি শক্তিশালী হ'ব পাৰিম ডিব্ৰুগড়ত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাম্প্ৰতিক ৰাজনীতিক লৈ সৰ্বানন্দ সোণোৱালৰ এই মুহূৰ্তত ডাঙৰ মন্তব্য তেখেতে কৈছে যে পৰিয়াল চলাবৰ বাবেও গুৰু গোসাঁই মানি চলাটো অত্যন্ত জৰুৰী গুৰু গোসাঁই মানিহে পৰিয়াল চলাব লাগে সংবিধান অৱমাননা কৰি ক্ষমতা লোৱাৰ আগ্ৰহী নাছিল অটল বিহাৰী বাজপেয়ী কোনো কাৰণতেই সংবিধানক অৱমাননা কৰি ক্ষমতা লোৱাৰ চেষ্টা কৰিব নালাগে মূল্যবোধৰ ৰাজনীতি কৰিব লাগে যি চিৰস্মৰণীয় হৈ আছে বাজপেয়ীৰ সেই আদৰ্শ কংগ্ৰেছ দলে ক্ষমতা পালে গুৰু গোসাঁই নমনা হয় নিজৰ পৰিয়ালৰ সা সম্পত্তি বৃদ্ধিৰ নামত ৰাজহুৱা ধন অপচয় কৰিব নালাগে এক তাৎপৰ্যপূৰ্ণ মন্তব্য ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তেখেতে কৈছে শৃংখলাবদ্ধভাৱে নিয়ম নীতি মানি চলিহে এটা পৰিয়াল চলাব লাগে মূল্যবোধৰ ওপৰত ৰাজনীতি প্ৰতিষ্ঠা হ'ব লাগে গুৰু গোসাঁই মানি চলিব লাগে সংবিধান অৱমাননাৰ কথা কেতিয়াও চিন্তা কৰিব নালাগে কি কৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ এখন সভাত তাৎপৰ্যপূৰ্ণ মন্তব্য আমি আগবঢ়াইছো ইচ্ছা কৰা হলে বাজপেয়ী ডাঙৰীয়াই চৰকাৰখন ৰাখিব পাৰিল হয় যদি কংগ্ৰেছৰ দৰে নিকৃষ্ট কূটনীতি কৰিলে হয় নিকৃষ্ট ৰাজনীতি কৰিলে হয় সংবিধানক হেৰাই কাম কৰিলে হয় তেতিয়া বাজপেয়ী চৰকাৰ ৰৈ গ'ল হয় কিন্তু বাজপেয়ী ডাঙৰীয়াই ক'লে নহয় মই সংবিধানৰ পবিত্ৰতাক শ্ৰদ্ধা কৰোঁ সংবিধানৰ অৱমাননা কৰি মই ক্ষমতাৰ বাট লোৱাৰ আগ্ৰহী নহয় আৰু সেইবাবে আজি ভাৰতবৰ্ষৰ ৰাজনীতি ইতিহাসত বাজপেয়ী ডাঙৰীয়াৰ সেই আটাইতকৈ মূল্যবোধৰ আধাৰত লোৱা সিদ্ধান্ত চিৰস্মৰণীয় হৈ ৰৈ আছে আৰু থাকিব সেইকাৰণে কোৱা যায় ভাৰতীয় জনতা পাৰ্টি উইথ এ ডিফাৰেন্স আমি কংগ্ৰেছৰ দৰে কাম নকৰো কংগ্ৰেছ দলটোৱে ক্ষমতা পালেই গুৰু গোসাঁই নামানে সংবিধান সম্পূৰ্ণৰূপে কুঠাৰঘাত মাৰি নিজৰ পৰিয়ালৰ সা সম্পত্তি বৃদ্ধি কৰাৰ কামত তেখেতসকলে ৰাজহুৱা ধন অপব্যৱহাৰ কৰে কাৰণ এটা পৰিয়াল আপোনালোকেই জানে পৰিয়াল চলোৱা মানুহ এটা পৰিয়াল শৃংখলাবদ্ধভাৱে পৰিচালিত হ'বৰ নিমিত্তে সেই পৰিয়ালটোৱে নিয়ম নীতি মানি চলিব লাগিব গুৰু গোসাঁই মানিব লাগিব পৰিয়ালটোৰ যিটো পৰম্পৰাগত যিটো মূল্যবোধ আছে তাক মানি চলিব লাগিব ঠিক তেনেধৰণে সমাজ ব্যৱস্থা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেনেধৰণে আমাৰ সমাজ ব্যৱস্থা পৰিচালিত হোৱাৰ বাবে নামঘৰৰ যোগেদি গোটেই সাংস্কৃতিকভাৱে আধ্যাত্মিকভাৱে সামাজিকভাৱে যাত্ৰা কৰাৰ শৃংখলাবদ্ধ যিটো পৰিৱেশ যিটো আমাৰ বাণী তেখেতে আমাক প্ৰদান কৰি গ'ল তাৰ ফলত আজি অসমীয়া সমাজ সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে পৰিচালিত আৰু স্বৰ্গদেউ চাওলুং চুকাফাই সকলো জাতি জনগোষ্ঠীক একাকাৰ কৰি বৃহত্তৰ অসমীয়া সমাজ গঠন কৰাৰ যিটো তেখেতৰ পৰিকল্পনা তেখেতৰ যিটো চিন্তা আজি সেই চিন্তা একবিংশ শতিকাত কিমান প্ৰাসংগিক আমি সকলোৱে আমাৰ পৰম শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবকা সাথ সবকা বিকাশ নীতিৰ যোগেদি আমি সকলোৱে উপলব্ধি কৰোঁ
গতিকে সেইকাৰণে নিয়ম নীতি যদি প্ৰতিটো পৰিয়ালত প্ৰতিগৰাকী নাগৰিকে প্ৰতিখন দেশত সঠিকভাৱে পৰিচালিত হয়, সঠিকভাৱে নাগৰিকে মানি চলে, সেইখন দেশেই শক্তিশালী হ'ব, সেইখন দেশেই উন্নয়নৰ যাত্ৰাত আটাইতকৈ দৃঢ়তাৰে গতি কৰিবলৈ সক্ষম হ'ব, যি সম্ভৱ আৰু হৈছে। ইতিমধ্যে আপোনালোকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে কংগ্ৰেছে যেনেদৰে গুৰু গোসাঁই নামানে তেনে নীতি আমি গ্ৰহণ কৰিব নালাগে, আমি গুৰু গোসাঁই মানি চলিব লাগে, সংবিধানক মানিহে আমি ক্ষমতা লোৱাৰ চেষ্টা কৰিব লাগে, সংবিধান অৱমাননা কৰি ক্ষমতা লোৱাৰ চেষ্টা মুঠেও কৰিব নালাগে। নিজৰ পৰিয়ালৰ সম্পত্তি বৃদ্ধিৰ বাবে ৰাজহুৱা ধনৰ আমি অপচয় কৰিব নালাগে, কংগ্ৰেছৰ যি সংস্কৃতি সেই সংস্কৃতি আমি কৰিব নালাগে, আমি মানি চলিব নালাগে। তাৰ বিপৰীতে বাজপেয়ীজীৰ আদৰ্শ, বাজপেয়ীজীয়ে যেনেদৰে সংবিধান মানি চলিছিল, সংবিধানক অৱমাননা কৰা নাছিল, মূল্যবোধৰ ৰাজনীতি কৰিছিল, সেই মূল্যবোধৰ ৰাজনীতিক আমি প্ৰশ্ৰয় দিব লাগে। গুৰু গোসাঁই মানি যেনেদৰে পৰিয়াল চম্ভালা হয় তেনেদৰে ৰাজনীতি কৰিব লাগে। এনেদৰেই ডিব্ৰুগড়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক প্ৰকাৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু কেনেদৰে বিজেপি দলৰ কাৰ্যকৰ্তা আগবাঢ়িব লাগে তাৰো এক নিদৰ্শন, তাৰো এক চিন্তা তেখেতে দাঙি ধৰা পৰিলক্ষিত হৈছে ৰাজহুৱা সভাত। তেখেতে কৈছে যে নিয়ম নীতি মানি চলিলে আমি শক্তিশালী হৈ থাকিব পাৰিম, যদি আমি নিয়ম নীতি মানি নচলোঁ, যদি আমি গুৰু গোসাঁই নামানো তেন্তে আমাৰ বিপদ আহিব। সেই কথাকেই সৰ্বানন্দ সোণোৱালৰ মন্তব্যত ফুটি উঠা পৰিলক্ষিত হৈছে। কংগ্ৰেছ দলৰ আদৰ্শ আমি মানি চলাটো দৰকাৰ একেবাৰে নহয়, কংগ্ৰেছে গুৰু গোসাঁই নামানে, সংবিধান নামানি কেৱল ক্ষমতা লোৱাৰ চেষ্টা কৰে, তেনে কামত আমি আগ্ৰহী হ'ব নালাগে। বাজপেয়ীজীয়ে যি ধৰণৰ আদৰ্শ দেখাই থৈ গৈছিল সেই আদৰ্শৰেহে বাদ বুলিব লাগে বৰ্তমানৰ কাৰ্যকৰ্তাই। কি কৈছে সৰ্বানন্দ সোণোৱালে, শুনক মন্তব্যটো। ইচ্ছা কৰা হলে বাজপেয়ী ডাঙৰীয়াই চৰকাৰখন ৰাখিব পাৰিল হয় যদি কংগ্ৰেছৰ দৰে নিকৃষ্ট কূটনীতি কৰিলে হয়, নিকৃষ্ট ৰাজনীতি কৰিলে হয়, সংবিধানক চেৰাই কাম কৰিলে হয়, তেতিয়া বাজপেয়ী চৰকাৰ ৰৈ গ'ল হয়। কিন্তু বাজপেয়ী ডাঙৰীয়াই ক'লে নহয়, মই সংবিধানৰ পবিত্ৰতাক শ্ৰদ্ধা কৰো, সংবিধানৰ অৱমাননা কৰি মই ক্ষমতাৰ বাগজৈ লোৱাৰ আগ্ৰহী নহয়। আৰু সেইবাবে আজি ভাৰতবৰ্ষৰ ৰাজনীতি ইতিহাসত বাজপেয়ী ডাঙৰীয়াৰ সেই আটাইতকৈ মূল্যবোধৰ আধাৰত লোৱা সিদ্ধান্ত চিৰস্মৰণীয় হৈ ৰৈ আছে আৰু থাকিব। সেইকাৰণে কোৱা যায় ভাৰতীয় জনতা পাৰ্টি উইথ এ ডিফাৰেন্স। আমি কংগ্ৰেছৰ দৰে কাম নকৰো। কংগ্ৰেছ দলটোৱে ক্ষমতা পালেই গুৰু গোসাঁই নামানে, সংবিধান সম্পূৰ্ণৰূপে কুঠাৰঘাত মাৰি নিজৰ পৰিয়ালৰ সা সম্পত্তি বৃদ্ধি কৰাৰ কামত তেখেতসকলে ৰাজহুৱা ধন অপব্যৱহাৰ কৰে। কাৰণ এটা পৰিয়াল, আপোনালোকেই জানে, পৰিয়াল চলোৱা মানুহ, এটা পৰিয়াল শৃংখলাবদ্ধভাৱে পৰিচালিত হবৰ নিমিত্তে সেই পৰিয়ালটোৱে নিয়ম নীতি মানি চলিব লাগিব, গুৰু গোসাঁই মানিব লাগিব, পৰিয়ালটোৰ যিটো পৰম্পৰাগত যিটো মূল্যবোধ আছে তাক মানি চলিব লাগিব। ঠিক তেনেধৰণে সমাজ ব্যৱস্থা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেনেধৰণে আমাৰ সমাজ ব্যৱস্থা পৰিচালিত হোৱাৰ বাবে নামঘৰৰ যোগেদি গোটেই সাংস্কৃতিকভাৱে, আধ্যাত্মিকভাৱে, সামাজিকভাৱে যাত্ৰা কৰাৰ শৃংখলাবদ্ধ যিটো পৰিৱেশ, যিটো অমৰ বাণী তেখেতে আমাক প্ৰদান কৰি গ'ল, তাৰ ফলত আজি অসমীয়া সমাজ সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে পৰিচালিত। আৰু স্বৰ্গদেউ চাওলুং চুকাফাই সকলো জাতি জনগোষ্ঠীক একাকাৰ কৰি বৃহত্তৰ অসমীয়া সমাজ গঠন কৰাৰ যিটো তেখেতৰ পৰিকল্পনা, তেখেতৰ যিটো চিন্তা, আজি সেই চিন্তা একবিংশ শতিকাত কিমান প্ৰাসংগিক আমি সকলোৱে আমাৰ পৰম শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবকা সাথ সবকা বিকাশ নীতিৰ যোগেদি আমি সকলোৱে উপলব্ধি কৰোঁ। গতিকে সেইকাৰণে নিয়ম নীতি যদি প্ৰতিটো পৰিয়ালত প্ৰতিগৰাকী নাগৰিকে প্ৰতিখন দেশত সঠিকভাৱে পৰিচালিত হয়, সঠিকভাৱে নাগৰিকে মানি চলে, সেইখন দেশেই শক্তিশালী হ'ব, সেইখন দেশেই উন্নয়নৰ যাত্ৰাত আটাইতকৈ দৃঢ়তাৰে গতি কৰিবলৈ সক্ষম হ'ব, যি সম্ভৱ হৈছে ভাৰতবৰ্ষৰ ক্ষেত্ৰত।